তাহানিৰ বৈশিষ্ট্য নৈ সুদূৰ মেঘালয়ৰ পৰা বৈ অহা এইখন নদী আজি বিপদসংকুল পৰিৱেশত আছে যিহেতুকে নলা নৰ্দমাৰ যি আৱৰ্জনা সেই আৱৰ্জনাৰ পৰিৱেশ এই যি ফলক লগোৱা হৈছে ইয়াতে আজি কিছু বছৰ পূৰ্বে যি পামহি নৈ এই হাতীগাঁৱৰ মাজেৰে বৈ অহা এইখন মেঘালয়ৰ পৰা বৈ অহা এইখন নদী আজি সংকটময় পৰিৱেশত বিৰাজ কৰিছে বিশেষকৈ আৱৰ্জনাৰে এই নদীখন উপচি পৰিছে আৰু ক'ব লাগিব এটা কথা যিহেতুকে এই নৈখন ব্ৰহ্মপুত্ৰ নৈত গৈ পৰিছে আৰু গুৱাহাটীৰ মাজেৰে যোৱা এই নদীখন ক'লা পানীৰে আৱৰি ধৰিছে আচলতে এই যি পৰিৱেশ মোৰ কেমেৰা সহযোগে দেখুৱাই আছে তাৰ দৃশ্যাংশ আচলতে যি সময়ত নেকি গুৱাহাটী মহানগৰীৰ বিভিন্ন জাবৰ জোঁথৰৰ পৰা আদি কৰি ডাষ্টবিন এই নৈৰ কাষতেই ডাষ্টবিনসমূহ তেওঁলোকে পেলাইছে আৰু তাৰ বাবে নেকি ইয়াতে এটা বিপদসংকুল এই পানী আৰু এই পানী বহুতেই ইয়াতে ব্যৱহাৰো কৰে বিশেষকৈ নৈৰ পানী যিদৰে সাধাৰণ ৰাইজে ঘৰে ৰাইজে ব্যৱহাৰ কৰে ঠিক তেনেদৰে কিছু সংখ্যক লোকে ইয়াতে এই পানী ব্যৱহাৰ কৰে কিন্তু আজি ইয়াৰ পৰিৱেশ দেখিলে আপোনাৰ আচৰিত হ'ব কাৰণ কিয় যি সময়ত নেকি এই নৈৰ পানী কেৱল ক'লা পানীৰে আৱৰি ধৰিছে বিপদসংকুল এটা পৰিৱেশ বিশেষকৈ পানীৰ ক্ষেত্ৰত আমি ক'ব লাগিব যি পানী ইয়াৰে বৈ আহিছে বিশেষকৈ মেঘালয়ৰ পৰা বৈ অহা পানী ক্ৰমান্বয়ে ক'লা পানীৰ পৰিলক্ষিত হৈছে মোৰ কেমেৰা সহযোগে সাধাৰণ দৃশ্যাংশ আচলতে দেখুৱাই আছে নৈৰ কাষত কিদৰে আচলতে জাবৰৰ দম আৱৰ্জনাৰে ভৰি পৰিছে আৰু কেৱল সাধাৰণ বৰষুণ হ'লে সেই যিসমূহ আৱৰ্জনা সেই আৱৰ্জনাসমূহ আহি নৈত পৰা পৰিলক্ষিত হয় আৰু এই ক্ষেত্ৰত ব্যৱহাৰৰ উপযোগী যিহেতুকে এই পানীবোৰ নহয় সেই সময়তে নেকি সাধাৰণ লোকে এই পানী হয়তো ব্যৱহাৰ কৰি নিজৰ ঘৰৰ কিছু সামগ্ৰী ধোৱাৰ বাবেও এই পানীসমূহ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত যিহেতুকে জলসম্পদ বিভাগৰ দায়িত্বত আছে এই নৈসমূহ বিশেষকৈ এই নৈখন যিহেতুকে বৰ্তমান যি আৱৰ্জনাময় পৰিৱেশ এই আৱৰ্জনাময় পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যিহেতুকে বিভিন্ন ধৰণৰ যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাৰ পৰা আহিও ইয়াতে পানীসমূহ আহি তাৰ পৰা পৰে কিন্তু আজি যিসমূহ দৃশ্যাংশ মই দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীৰ কিছু নলা নৰ্দমাৰ দৃশ্য সেই নলা নৰ্দমাৰ পৰা আহি পানীসমূহ আহি এই নৈত পৰিছে আৰু এই নৈৰ যি পৰিৱেশ এই পৰিৱেশ আচলতে কোনো ব্যৱহাৰৰ উপযোগী হৈ থকা নাই যদিও কিছু সংখ্যক লোকে এই পানীসমূহে ব্যৱহাৰ কৰি নিজৰ ঘৰখনৰ বা ঘৰৰ যি কাপোৰ বা ধুবিসমূহেও ইয়াতে কাপোৰ ধোৱা পৰিলক্ষিত হয় আমি বিভিন্ন সময়ত তাৰে দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম মোৰ কেমেৰা সহযোগীয়ে দৃশ্যাংশ দেখুৱাই আছে আৰু ইয়াতে জাবৰ জোঁথৰ পেলোৱা কিছু পৰিলক্ষিত হৈছে আৰু এই জাবৰ জোঁথৰ আচলতে GMC কৰ্তৃপক্ষ আছে GMC কৰ্তৃপক্ষই উপযুক্ত স্থানত এই জাবৰ জোঁথৰসমূহ পেলাব লাগে বা উপযুক্ত স্থানত জমা কৰিব লাগে কিন্তু ইয়াতেই সেই জাবৰ জোঁথৰসমূহ সাধাৰণভাৱে জমা কৰি থোৱা দেখা গৈছে আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় যি কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া নিশ্চয়কৈ আমি দেখিবলৈ পাইছোঁ ইতিমধ্যেই আচলতে এই যি বৈশিষ্ট্য নৈ বিশেষকৈ পামহি নৈৰ যি পৰিৱেশ বিপদসংকুল পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এনি ভাৰত 24ত আমি আচলতে বিভাগীয় কৰ্তৃপক্ষক আমি জনাবলৈ বিচাৰিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে যদি কিবা উচিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চয় পৰৱৰ্তী সময়ত আমি প্ৰত্যক্ষ কৰিম আৰু আমি এনি ভাৰতৰ দৰ্শকক আমি দেখুৱাবলৈ যত্ন কৰিম Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.